আপোনালোকে বাৰু ছজিনা কিনি খায়নে ঘৰতে আছে? আমাৰ আকৌ ঘৰতে আছে। গাঁৱত থকাৰ সুবিধাবোৰ এইখিনিতে। সৰহ সংখ্যক বস্তু আমি ঘৰতে কৰি ল'ব পাৰোঁ। দেউতাই ৰাতিপুৱাই এয়া ছজিনা অলপ পাৰিছে। মই আকৌ ইয়াতকৈ ডাঙৰ হৈ গ'লে আঁহ ওলালে মানে খাই বেয়া পাওঁ, কোমলীয়াতেহে খাই ভাল পাওঁ। ছজিনা বুলি ক'লে আৰু সৰিয়হৰ লগতে বনাব। আৰু এয়া মায়ে বনাইছে আৰু হৈ গ'ল আমাৰ ছজিনা ভাজি সৰিয়হৰ লগত। তাৰপিছত ধণ্টিক আপোনালোকৰ মনত আছেনে? সি ডাঙৰ হৈছে আজিকালি, চব কথা ফুটিছে তাৰ। আহিছিলে ৰাতিপুৱাতে অকণমান আমাৰ ঘৰ ফালে। তাৰপিছতে অলপ পাছত মোৰ দুটা পাৰ্চেল আহিছিল। কুৰ্তিটো যে দেখিছে সেইটো বিহু বুলি মায়ে দিছে, আৰু এই যে বেগটো এইটো 160 টকাত মই নিজে লৈছোঁ। ভাল আহিছে মানে বেগটো কোৱালিটি, সেইকাৰণে দেখাইছোঁ আৰু। তাৰপিছতে ওলাই গ'লোঁ অলপ আমাৰ চাৰিআলি ফালে, দেউতাক দিবলৈ বুলি কিবা এটা ল'বলৈ বুলি। আজিকালি মা দেউতাক নিজে কিবা এটা দিব পৰা হৈছোঁ, আৰু দিব পৰা হোৱাৰ পৰা বুজিছোঁ মানে নিজে উপহাৰ পালে যিমান ভাল লাগে মনটো, আনক দিবলৈ পালে আৰু বেছি ভাল লাগে। মাৰ কাৰণে একো লোৱা নহ'ল, ল'ব লাগিব লাহে ধীৰে। বাকী আজিলৈ